নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ব্যতিক্ৰমৰ এই বিশেষ অনুষ্ঠানটিলৈ। দৰ্শকসকল, আজি এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই অনা আমাৰ অতিথিগৰাকী এগৰাকী শিক্ষক আৰু যিটো বিভাগত তেখেতে পঢ়ুৱাই আছে বা যিটো বিভাগত তেখেতে কাম কৰি আছে সেই বিভাগটোৰ লগত আমি সকলোৱে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। এইকাৰণে প্ৰত্যেকজন ব্যক্তিয়ে ফুৰিবলৈ যাবলৈ ভাল পায় নহয়। তেওঁ ওচৰৰ ঠাই টুকুৰালৈ হওক, চুবুৰীয়া ৰাজ্যলৈ হওক, দেশে বিদেশে প্ৰত্যেকজন ব্যক্তিয়ে সাধ্য অনুসৰি ফুৰে আৰু সেই ফুৰাটোকে লৈ ভ্ৰমণটোকে লৈ এটা উদ্যোগ গঠন হৈছে আৰু সেইটো হৈছে টুৰিজিম উদ্যোগ। এই টুৰিজিম উদ্যোগটোৱে বৰ্তমান সময়ত চাৰিওফালে প্ৰসাৰিত হওঁতে এটা বিশাল দিশ গতিলৈ যাওঁতে, বিশাল আকাৰত গতি কৰোঁতে এনে এটা সময় আমাৰ মাজত আহি উপস্থিত হ'লহি যি সময় এচমকা কলীয়া ডাৱৰে আমাক সকলোকে গ্ৰাস কৰিলে আৰু সেই কলীয়া ডাৱৰে হৈছে COVID-19 বা কৰোণা নামৰ সেই চকুৰে নমুনা ভাইৰাছটো। COVID-19 বা কৰোণা ভাইৰাছে আমাক সকলোকে যেনেধৰণে আক্ৰমণ কৰিলে সেই আক্ৰমণৰ বলি হ'ল টুৰিজিম ইণ্ডাষ্ট্ৰিটো। যি কি নহওক, আমি সকলো আশাবাদী, আমি সকলোৱে আশা কৰোঁ এদিন সময়বিলাক ভাল হ'ব, টুৰিজিম ইণ্ডাষ্ট্ৰিটো আগৰ দৰে খুব সুন্দৰকৈ আগবাঢ়িব। আৰু সেই সকলোখিনি কথা আলোচনা কৰিবৰ বাবে আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ এজন বিশেষ ব্যক্তিক। তেখেত হৈছে প্ৰবাহন পূজাৰী। প্ৰবাহন পূজাৰী ব্লু ৱেল একাডেমি অফ ট্ৰেভেল এণ্ড টুৰিজিম মুম্বাই। তেখেত ছিনিয়ৰ লেকচাৰ আৰু অসমৰ এগৰাকী সুসন্তান প্ৰবাহন পূজাৰী। খুব সুন্দৰকৈ টুৰিজিম বিষয়ে তেওঁ BBA কৰিলে আৰু MBA কৰিলে। তাৰপাছত এতিয়া মুম্বাই ব্লু ৱেল একাডেমি অফ ট্ৰেভেল এণ্ড টুৰিজিমত তেখেত এগৰাকী ছিনিয়ৰ লেকচাৰ। প্ৰবাহন, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰবাহন, আপোনাৰ কেইবাটাও চিনাকি আছে, আপোনাৰ পিতৃ মাতৃৰে আপুনি চিনাকি, সেই চিনাকিলৈ আমি যাম। কিন্তু প্ৰবাহন, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে আপোনাৰ ব্যক্তিগত জীৱনটো। আপুনি হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পাছত আপুনি টুৰিজিম এণ্ড হস্পিটেলিটিত আপুনি BBA কৰিলে। তাৰপিছত আকৌ টুৰিজিম এণ্ড হস্পিটেলিটিত আপুনি MBA কৰিলে হায়দৰাবাদৰ পৰা, নহয় জানো? এই বিষয়টোৱে আপোনাক কিয় আকৰ্ষণ কৰিলে, টুৰিজিম বিষয়টোৱে? সৰুৰ পৰাই আচলতে য'ত আমি আগতে কলিকতাত আছিলোঁ তেতিয়া মা দেউতাহঁত খুব ফুৰাত চখ আছিলে। গতিকে মোকো বিভিন্ন ধৰণৰ ঠাইলৈ মা দেউতাহঁতে লৈ গৈ ফুৰে। সৰুকালৰ পৰাই মই মানে বাছ, ট্ৰেইন, গাড়ী চব জেগাত এনেকৈ মানে অল টাইম মানে আমাৰ প্ৰায় 4-6 মাহত মানে এটা দুটা ট্ৰিপ মানে হয় তাৰমানে। আৰু দেউতাও তাৰমানে অফিচ ছাৰ্ভিচবোৰ বেলেগ বেলেগ জেগাত হৈছিলে। তো তাত মানে উৰিষ্যা, বিহাৰ, এইবোৰ আপোনাৰ বেংগলৰ প্ৰত্যেকখন ঠাই সৰুকালৰ পৰাই ফুৰি আহিছোঁ। তো তেতিয়া কি হ'ল, পাছলৈ যেতিয়া আমি গুৱাহাটীলৈ আহিলোঁ, তাৰপিছত মই ক্লাছ 12লৈকে ইয়াতে আছোঁ, গুৱাহাটীতে আছোঁ। তাৰপিছত মোৰ মানে এটা খুব এটা চখ, এটা আচৰিত চখ এটা হ'ল, য'ত মানে মই বেলেগ বেলেগ দেশ পৃথিৱী, বেলেগ বেলেগ জেগা, বেলেগ বেলেগ চহৰ, এইবোৰ কেনেকুৱা কি কথা, মানে ক'ত ক'ত কি পোৱা যায়, কি কি বিশেষ বস্তু দেখা যায়, আমি কি কি নতুন বস্তু চাব পাৰোঁ, সেইখিনিত মানে খুব মানে চখ আছিলে। আৰু মই সৰুৰ পৰা মই কালেকশ্যন কৰি ৰাখিছিলোঁ বহুত আটলাছ, স্কুল আটলাছবোৰ, য'ত তাৰমানে মই ইণ্ডিয়া মেপ, ৱৰ্ল্ড মেপ চাই চাই কোনখন ঠাই ক'ত কেনেকৈ, সেইবোৰ তাৰমানে মই মেপ পইণ্টিং কৰোঁ। তাৰপাছত মই লাহে লাহে এনচাইক্ল'পিডিয়া কিনিব ল'লোঁ। ঢেৰ তাৰপিছত এনচাইক্ল'পিডিয়া মোৰ হেৰি হ'ল, কালেকশ্যনছ হ'ল, এতিয়াও ঘৰত আছে, থৈ দিয়া আছে। তাৰপিছত লাহে লাহে আকৌ ইণ্টাৰনেটৰ যুগ আহিলে। ইণ্টাৰনেটত তাৰপিছত অনলাইন এনচাইক্ল'পিডিয়াবোৰ চাই থাকোঁ, অনলাইন আমাৰ ডেষ্টিনেশ্যনবোৰ চাই থাকোঁ, পৃথিৱীত আৰু ভাৰতৰ বিভিন্ন ধৰণৰ জেগা, কলা সংস্কৃতি আৰু আপোনাৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ কেনেকৈ কি ধৰণৰকৈ আগবাঢ়িছে, সেইখিনি মোৰ সৰুৰ পৰাই চখ আছিলে। তো মা দেউতাহঁতে ক'লে যে তোমাৰ যদি এইটোতে চখ আছে, আৰু কোনো মোক এনেকুৱা ফ'ৰ্চ নাছিল যে তই এইটোকে পঢ়, এইটো পঢ়, ডক্টৰ হয়, ইঞ্জিনিয়াৰ হয় বা কিবা। মা আছিলে, বা মাটো মানে জাৰ্নেলিজিমত আছে, তো মোক না মই লেখক হোৱা, তেনেকুৱা কোনো এনেকুৱা হেৰি নাছিলে, মানে ফ'ৰ্চ একো মানে হেৰি নাছিলে। তো মোক ক'লে যে যি মন সেইটোকে পঢ়। মই ক'লোঁ তেতিয়া মোৰ এনেকুৱা টুৰিজিম আৰু হস্পিটেলিটি এই বেকগ্ৰাউণ্ডটোত যাবলৈ খুব ইচ্ছা। তো তেতিয়া মানে ভাৰতত ক'বলৈ গ'লে একদম নতুন এই ছাবজেক্টটো, 2007 চনৰ কথা, 2009 চনৰ কথা। তো তেতিয়া মানে অসমত প্ৰায় টুৰিজিম এণ্ড হস্পিটেলিটি ছাবজেক্টটো পঢ়িব পৰাকৈ অহাই নাই। স্কুল, কলেজ, ইউনিভাৰ্চিটিবোৰত মানে আপোনাৰ এইটো কোৰ্চ বুলি মানে ষ্টাৰ্ট ইমান বিশেষকৈ হোৱা নাই।
তো মই অলপমান চাৰ্চ কৰিলোঁ, নেটত চাৰ্চ কৰিলোঁ ক'ত এনেকৈ এই প্ৰফেচনেলি কোৰ্চটো কৰা যায়। তেতিয়া মই দুৰ্গাপুৰত ৱেষ্ট বেংগলত মই দেখিলোঁ যে টুৰিজিম এণ্ড হস্পিটেলিটি এটা কোৰ্চ আছে, প্ৰফেচনেল কোৰ্চ এটা, যিটো বেচেলাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA ইন টুৰিজিম হস্পিটেলিটি। চ' সেইটোকে লৈ পেলাই মই কেৰিয়াৰটো আগবাঢ়িলোঁ আৰু যথেষ্ট ৰিজাল্টটো ভাল কৰিলোঁ। তাৰপিছত মই ইউনিভাৰ্চিটি টপাৰ আছিলোঁ, মানে টপ 10 ইউনিভাৰ্চিটি ৰেংক হোল্ডাৰ আছিলোঁ। BBA টুৰিজিমতো ৰেংক হোল্ডাৰ আছিলোঁ, লগতে MBA টুৰিজিম এণ্ড হস্পিটেলিটি পঢ়োঁতেও হায়দৰাবাদত ৰেংক হোল্ডাৰ আছিলোঁ। বিভিন্ন ধৰণৰ কনফাৰেঞ্চবোৰত যোগদান দিওঁ, বিভিন্ন ধৰণৰ মানে পঢ়ি থকাৰ মাজতে কিছুমান সুযোগ আহে কাম কৰিবলৈ টুৰিজিমৰ ওপৰত, তো সেইখিনি কামো কৰিলোঁ। তো তেনেকৈ লাহে লাহে মোৰ কেৰিয়াৰটো টুৰিজিমতে আগবঢ়াই নিছোঁ আৰু। হয়, আপুনি টুৰিজিমত কেৰিয়াৰটো আগবঢ়াই দিছে। আপোনাক এটা সৰু উপহাৰ দিব বিচাৰিছোঁ আমি। এইখন মাস্ক এতিয়া সকলোৰে বাবে অতি প্ৰয়োজন। ধন্যবাদ। ইণ্ডিয়ান টুৰিজিমৰ সহযোগত ব্যতিক্ৰমে আমি এই মাস্কখন তৈয়াৰ কৰিছোঁ, আৰু এই মাস্কখন আমি সেইসকল ব্যক্তিৰ দ্বাৰা তৈয়াৰ কৰিছোঁ, সেইসকল মহিলাই তৈয়াৰ কৰিছোঁ যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ, আৰু সেইসকল মহিলাই এই মাস্কখন তৈয়াৰ কৰাৰ বাবে এটা অৰ্থ লাভ কৰিছে, তাৰে তেওঁলোকে ঘৰখন চলায়। আৰু এই মাস্কখন আমি সকলোকে অতি কম মূল্যত প্ৰদান কৰিছোঁ। আপোনাক এই মাস্কখন দিলোঁ। বিৰাট বিৰাট ধন্যবাদ। আৰু এখন কিতাপ, আপুনি কিতাপৰ ঘৰৰ ল'ৰা, কিতাপখন মই আপোনাক দিছোঁ। দৰ্শকসকল, মই আমাৰ প্ৰবাসনক এটা সম্বোধনে কৰিলোঁ কিতাপৰ ঘৰৰ ল'ৰা। আপোনালোকে শুনি ভাল পাব। আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বনামধন্য উপন্যাসিকা, স্বাধীন কাকতৰ সম্পাদক শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰীৰ একমাত্ৰ পুত্ৰ প্ৰবাসন, আৰু তেখেতৰ পিতৃ প্ৰদীপ পূজাৰী ডাঙৰীয়া। প্ৰদীপ পূজাৰী ডাঙৰীয়া এগৰাকী নাট্যকৰ্মী, এগৰাকী লিখক, তেখেত এগৰাকী অভিযন্তা। প্ৰদীপ পূজাৰী আৰু অনুৰাধা শৰ্মা পূজাৰীৰ একমাত্ৰ পুত্ৰ প্ৰবাসন। এতিয়া তেওঁ হস্পিটেলিটি আৰু টুৰিজিম এণ্ড হস্পিটেলিটি এই বিভাগত তেখেতে কাম কৰি আছে, আৰু তেখেত ব্লু ৱেল একাডেমি অফ ট্ৰেভেল এণ্ড টুৰিজিম এই যিখন শৈক্ষিক প্ৰতিষ্ঠান তাৰ ছিনিয়ৰ লেকচাৰ হিচাপে কাম কৰি আছে। আৰু সৰুৰ পৰা আচলতে ঘৰখনৰ যিটো গাইডেঞ্চ, সেই গাইডেঞ্চটোৱে প্ৰবাসনক আজি পৰ্যায়লৈ লৈ আনিলে। সৰুৰ পৰাতো কিতাপৰ মাজতে ডাঙৰ হৈছে। মায়ে চাগে পঢ়া শুনা কৰি থাকে, দেউতাই পঢ়া শুনা কৰি থাকে। এই মাৰ লেখনিবিলাক আমি সকলোৱে ভাল পাওঁ। শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ মাৰ লেখনিয়ে তোমাৰ আজিৰ যিটো তুমি ৰাস্তা ল'লা ট্ৰেভেল এণ্ড টুৰিজিম, তাত তোমাক মাৰ লেখনিয়ে কিবা সহায় কৰিছিলে নেকি? মায়ে আচলতে মোক সদায় এটা পথেই মানে মোক মানে ধৰিবলৈ ক'লে যে তই প্ৰথম কথা যি মন যায়, যিটো ৰাস্তাত যাব খোজ আৰু যেনেকুৱা ধৰণৰ কাম কৰিব খোজ তই তাতে আগবাঢ়। মোৰ তেতিয়া মায়ে কৈছিলে মোৰ ইমান টুৰিজিমৰ ওপৰত নলেজ নাই, দেউতাৰ ইমান টুৰিজিমৰ ওপৰত নলেজ নাই, গতিকে তই এটা নতুন ছাবজেক্ট ল'বলৈ গৈ আছ। তো এইটোৰ ক্ষেত্ৰত এতিয়া মই ফুৰি ভাল পাওঁ, মা নিজে ফুৰি ভাল পায়। তো মায়ে কিছুমান ভ্ৰমণ কাহিনীও লেখা মেলা কৰে। মা যেতিয়া আমেৰিকাৰ পৰা আহিছিলে, যেতিয়া আমেৰিকালৈ গৈছিলে, আমেৰিকা গভৰ্ণমেণ্টে মাতিছিলে, UK গভৰ্ণমেণ্টে মাতিছিলে, তেতিয়া অহাৰ পাছতো মায়ে খুব ভ্ৰমণ কাহিনী মানে লিখিছিলে, আৰু কিছুমান কিতাপতো তেওঁ সেইখিনি লিখিছিলে। তো তেতিয়া সেই সময়ৰ পৰাই মায়ে কৈছিলে যে তই খুব ভাল কথা, মানে আমাৰ ছাপৰ্ট আছে, তই টুৰিজিমটো পঢ় ভালকৈ, আৰু ভালকৈ চাই ল, খালি ইয়াক নলেজটো আমাৰ কম, আৰু তই বাকীবোৰকো বা সুধি পেলাই তই ভালকৈ সেইটোত মানে আগবাঢ়িছে। হয়, আৰু ঠিক সেই মা দেউতাহঁতৰ ছাপৰ্ট আছিল কাৰণেই মানে আজি সেইখিনি লাহে লাহে তাৰমানে যিমান পাৰোঁ কৰি গৈ আছোঁ। প্ৰবাসন, অসমৰ যিটো টুৰিজিম ক্ষেত্ৰ, যদিও অসমত এতিয়া আপুনি কাম কৰি থকা নাই, কিন্তু পঢ়ি থকা সময়তো আপুনি অসমৰ টুৰিজিম ছেক্টৰৰ লগত আপুনি জড়িত হৈ আছিলে। অসমৰ যদি আমি ইতিহাসখন চাওঁ, যুগ যুগান্তৰ পৰা বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল অসমলৈ আহি আছে নহয়, আহোম যুগত, তাৰ পাছৰ সময়খিনিত। এতিয়া এই যে অসমৰ যিটো পৰ্যটন ক্ষেত্ৰ, আপুনি প্ৰথমতে ছাত্ৰ অৱস্থাত, এতিয়া আপুনি এখন মহাবিদ্যালয়, এটা শৈক্ষিক প্ৰতিষ্ঠানৰ জ্যেষ্ঠ শিক্ষক হিচাপে থকাৰ পাছত অসমৰ পৰ্যটন ক্ষেত্ৰখনে আপোনাৰ মনত কেনেধৰণৰ চিন্তা আনে যে কিমান ভাল হ'ব লাগিছিল, কেনেকুৱা অৱস্থাত আছে, কেনেকৈ বিবেচনা কৰে? হয়, মই আচলতে বাহিৰত থাকোঁ যদিও খুব অসম ভাল পোৱা সন্তান, মানে অসম খুব ভাল পাওঁ, আৰু অসমখন মই বাহিৰত মানে মই প্ৰমোট কৰি খুব
খুবেই ভাল লাগে আৰু যিহেতু জানো যে আমাৰ অসমখন ইমান মানে সৌন্দৰ্যৰে ভৰি পৰা এখন ৰাজ্য আৰু কি নাই ক'বলৈ গ'লে আমাৰ সাগৰখন বাদ দি চব আছে আৰু আজি আৰু ব্ৰহ্মপুত্ৰখনো আমি কওঁ মানে বৈ থকা সাগৰ আৰু এটা বস্তু আপুনি শুনি ভাল পাব মই বম্বেত আপোনাৰ শিক্ষকৰ কাম কৰি আছোঁ যদিও অসমত মই ইয়াত গুৱাহাটীত সৰু মোৰ এটা এষ্টাব্লিছমেণ্ট আছে টুৰিজিমৰে য'ত মানে মই বাহিৰৰ পৰা টুৰিষ্ট মাতি মই অসম আৰু উত্তৰ পূৰ্বাঞ্চলখন ফুৰাওঁ তো সেইটো মোৰ এটা এক্সট্ৰা মোৰ ইণ্ডাষ্ট্ৰিটো এটা আছে তো মই ইয়াৰ টুৰ অপাৰেটৰ্ছ অসমৰ টুৰ অপাৰেটৰখিনিৰ লগতো খুব মোৰ ভাল মানে মোৰ কণ্টেক্ট আছে মোৰ টুৰ অপাৰেটৰ অসমৰ এফিলিয়েটেড মোৰ এই এষ্টাব্লিছমেণ্টটো হয় আৰু টুৰিজিম ডিপাৰ্টমেণ্টৰ বিষয়াসকলৰ লগতো খুব ভাল আৰু খুব সহায় কৰে যেতিয়া বাহিৰৰ পৰা টুৰিষ্ট আনো আমি বহুত টুৰিজিমৰ প্ৰগ্ৰেম এনেকুৱা বাহিৰতো কৰিছোঁ বম্বে পুনে আহমেদাবাদ এইবোৰত মানে আমি প্ৰমোশ্যন কৰিছোঁ আৰু আমি এতিয়া লাষ্ট মই ক'বলৈ যাওঁতে মই যিটো আপোনাৰ মই ছমাহৰ আগৰ কথাখিনি কৈ আছোঁ ঠিক ক'ভিড-19 অহাৰ আগতে মানে আমি প্ৰায় গোটেই ভাৰততে আমি এই আমাৰ অসম টুৰিজিমৰ প্ৰমোশ্যনটো কৰিছিলোঁ প্ৰায় প্ৰমুখ চহৰকেইখন ভাৰতৰ যিমানবোৰ প্ৰমুখ চহৰ আছে তাতে তো আমি ইমান ভাল ৰেছপন্স পাইছিলোঁ ইমান মানে এটা বেলেগ মানুহৰ পৰা আৰু বাহিৰৰ ৰাজ্যৰ মানুহখিনিৰ পৰা টুৰ অপাৰেটৰ ট্ৰেভেল এজেঞ্চিখিনি মানুহৰ পৰা ইমান এটা ভাল ৰেছপন্স পাইছিলোঁ যে অসমখন এনেকুৱা এটা মানে হিডেন পেৰাডাইজ যাক কয় মানে একো নজনা মানে আজি ধৰক আমি যেতিয়া তাত প্ৰেজেণ্টেশ্যন শিৱসাগৰখন দেখুৱাইছোঁ বা মাজুলীখন দেখুৱাইছোঁ গুৱাহাটী চহৰখন তাৰ লগত আমাৰ গাঁওখিনি আৰু তাৰ লগত আপোনাৰ যিমানবোৰ বস্তু আছে আমাৰ কলা সংস্কৃতি যিমান বস্তু আমাৰ জড়িত আছে মানুহবোৰ মানে আচৰিত মানে ভাবিছে যে এনেকুৱা এখন ৰাজ্য ইমান দিন ক'ত লুকাই আছিলে মানে আমি জানো অসমখন চাহৰ কাৰণে বিখ্যাত অসমখন মা কামাখ্যা মন্দিৰৰ কাৰণে বিখ্যাত কিন্তু মা কামাখ্যা কাজিৰঙা চাহৰ বাহিৰেও আমাৰ যে দেখুৱাব লগা অনেক এনেকুৱা বস্তু আছে আপুনি শদিয়াৰ পৰা ধুবুৰী যাওক বা আপুনি লখিমপুৰৰ পৰা এইপিনে শিলচৰৰ ফালে যাওক আপোনাৰ অন্ত নাই আৰু হাফলং আমাৰ ক'বলৈ গ'লে এতিয়া অসমৰ একমাত্ৰ হিল ষ্টেচন যিটো মানে আমি ভাইব্ৰেণ্টলি প্ৰমোট কৰিব পাৰোঁ শিৱসাগৰখন অকলেই এটা প্ৰমোশ্যন ষ্টাৰ্ট হৈ যায় আহোম ঐতিহ্য একদম আহোম ঐতিহ্যৰ আপোনাৰ শিৱসাগৰ যোৰহাট তাৰপিছত আপোনাৰ তেজপুৰখন ভালুকপুং তেজপুৰ আৰু আপোনাৰ এইপিনে আপোনাৰ নামনি অসমৰ ফালে আপোনাৰ চক্ৰশিলৰ পৰা আৰম্ভ কৰি তাৰপিছত আপোনাৰ মানাহৰ পৰা আৰম্ভ কৰি আপোনাৰ ছয়গাঁও অভয়াপুৰী চান্দুবি তাৰপিছত আপোনাৰ যিমান এই বস্তুখিনি আছে সূৰ্য পাহাৰ বহুত মানুহ আজিলৈকে অসমৰ মানুহ সূৰ্য পাহাৰলৈ যোৱা নাই যোৰহাটৰ বহুত মানুহ মাজুলীলৈ যোৱা নাই মানে আমি বস্তুবোৰ আগতে প্ৰমোশ্যনটো ইমান হোৱা নাছিলে কাৰণে মানুহে গম পোৱা নাছিলে কিন্তু আমি যেতিয়া এই প্ৰমোশ্যনটো আমাৰ অসম পৰ্যটন বিভাগৰ লগত যেতিয়া আমাৰ গোটেই ইয়াৰ গুৱাহাটী টুৰ অপাৰেটৰখিনিৰ লগত যেতিয়া আমি বাহিৰত যেতিয়া এই বস্তুখিনি প্ৰমোট কৰিলোঁ তেতিয়া খুব এটা ভাল ৰেছপন্স পালোঁ আৰু যেনে ইণ্ডিয়া টুৰিজিমৰ আপোনাৰ মুম্বাই অফিচৰ পৰা তেখেতসকলে এটা পদক্ষেপ লৈছিলে যে আপোনালোকে এটা পেকেজ বনাওক য'ত মানে আমাৰ ইয়াৰ মুম্বাই পুনেৰ পৰা মানুহ আমি টুৰ অপাৰেটৰ ট্ৰেভেল এজেঞ্চি এক্সপাৰ্টখিনি পঠিয়াম অসমলৈ আৰু সেইখিনি গোটেই অসমখন ষ্টাডি কৰিব ষ্টাডি কৰি তাত কি পেকেজ নতুন পেকেজ বনাই আমাৰ ইয়াৰ কাষ্টমাৰখিনিক অসম আৰু উত্তৰ পূৰ্বাঞ্চল মানে ফুৰিবলৈ আমি প্ৰমোট কৰিম গুজৰাটৰ মানুহখিনিও তেনেকৈ কৰিছিলে তো চব খুব এটা ভাল লাইনত মানে বস্তুখিনি গৈ আছিলে কিন্তু নাজানো কি হ'ল একদম মানে আমি এষাৰ কথা আছে যে একদম লাষ্টত আপোনাৰ লুডুখন খেলি থাকোঁতে যেনেকৈ একদম 98 নম্বৰত গৈ পেলাই যে গুটিডালৰ সাপৰ মুখত পৰি আকৌ ৰখাতললৈ আহি যায় একদম তাত পাই গ'লোহি মানে এতিয়া বস্তুটো এনেকুৱা হৈছে মানে দুখ লাগে যে ইমান কষ্ট হ'ল ইমান কষ্ট কৰিলোঁ মানে একদম 100%লৈ গৈছিলোঁৱে কিন্তু হঠাতে এই মানে গোটেই চিটুৱেশ্যনটোৱে ক'ভিড-19 আমাৰ মহামাৰীয়ে গোটেই অকল অসমেই নহয় অকল ভাৰতেই নহয় গোটেই বিশ্ব মানে এটা উচিত শিক্ষা দিবলৈ আহিল নে কি
মানে এইটো মানে একদম আজি মানে ভাবিলে বস্তুটো বেয়া লাগে আমি কেতিয়াও ভবা নাছিলোঁ যে পৰ্যটন ক্ষেত্ৰখন ৰৈ যাব বুলি পৰ্যটন ক্ষেত্ৰ আমি ভাবিছিলোঁ যে আমি প্ৰত্যেক বছৰে মানুহ ফুৰিবলৈ ওলায় আৰু বেছি হয় আজি যদি 1 লাখ পৰ্যটন আমি পাইছোঁ পিছৰ বছৰতে আমি এক্সপেক্ট কৰিব পাৰোঁ 2 লাখ পৰ্যটন প্ৰবহন আৰু এটা কথা বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে মই অসমখনৰ কথাই কৈছোঁ উত্তৰ পূৰ্বাঞ্চলতো মাজে মাজে বিভিন্ন ঘটনা পৰিঘটনা ঘটিছে কিন্তু অসমখন বিভিন্ন পৰিঘটনাৰে আগবাঢ়ি এতিয়া অকণমান শান্ত পৰিৱেশ এটালৈ উপস্থিত হৈছিলেহি আৰু লাহে লাহে কাজিৰঙাটো বিদেশী পৰিপাৰ্যক দিনক দিনে বাঢ়ি গৈছিল প্ৰবহন আপোনালোকৰ যিখিনি পৰিকল্পনা আছিল অসম আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ অসমৰ যিটো আমাৰ ৰুৰেল টুৰিজিম গ্ৰাম্য উদ্যোগ সেই গ্ৰাম্য পৰ্যটন ক্ষেত্ৰখনত আপোনালোকে বিশেষ কাম কৰিছিল নেকি কাৰণ অসমৰ গাঁও চাবলৈ সকলো আহে আৰু সেইটো আৰু দ্বিতীয়তে আমি মাজুলী যদি কথা ক'ম মাজুলী সকলোৱে জানে এটকা মহন্ত স্থান বিভিন্ন জনগোষ্ঠী আছে পক্ষী আছে নদী আছে সকলোখিনি আছে কিন্তু তাতো আমি স্পিৰিচুৱেল টুৰিজিম যদি আমি কৰিব বিচাৰোঁ তেতিয়া পৰা যাবনে আপোনালোকে কিবা পদক্ষেপ লৈছে নেকি এতিয়া বৰ্তমান আমাৰ সেই গোটেই প্ৰজেক্টখিনিৰ ভিতৰত আমাৰ ৰুৰেল টুৰিজিমৰো এটা পাৰ্চপেক্টিভ আছিলে যে অসমত ইমান ধুনীয়া গাঁও আছে আৰু আমি সেই গাঁওখিনি এডপ্ট কৰিব পাৰোঁ নেকি তেতিয়া আমাৰ অসম পৰ্যটন বিভাগেও মানে এনেকুৱা বহুত কিছুমান পদক্ষেপ আনিছিলে য'ত মানে আমি অসমৰ চিলেক্টেড কিছুমান গাঁও চিলেক্ট কৰি য'ত মানে আমি এটা ৰুৰেল টুৰিজিম স্পট হিচাপে ডিক্লেয়াৰ কৰিব পাৰোঁ য'ত বাহিৰৰ পৰা মানুহ আহিলে আমি নামনি অসম আপোনাৰ উজনি অসম যিমানখিনি কিছুমান ছেক্টৰত প্ৰত্যেকটো ছেক্টৰত কিছুমান গাঁও আমি এডপ্ট কৰি লওঁ কৰি পেলাই আমি সেই তাত কিছুমান আমি এনেকুৱা বস্তু ৰাখোঁ য'ত মানে টুৰিষ্ট আহিলে পৰ্যটন বাহিৰৰ পৰা আহিলে ধৰক তাৰ লোকেল মানে সোৱাদীয় জলপান খোৱাৰ পৰা আৰম্ভ কৰি তাত মানে যদি এৰাতি থাকিব বিচাৰে সেই তেনেকুৱা মানে ৰুৰেল টুৰিজিম ৰুৰেল ষ্টে বুলি যিটো আমি কওঁ তাত যদি এৰাতি তেতিয়াও ধৰক আপোনাৰ থকা ব্যৱস্থা এনেকুৱা কৰিব বিচাৰিছোঁ প্লাছ আপোনাৰ কিছুমান আপোনাৰ ক'বলৈ গ'লে গাঁও কিছুমান লোৱা আছে যেনেকৈ আপোনাৰ কাজিৰঙাত দুৰ্গাপুৰ ভিলেজ বুলি এখন এটা হেৰি আছে য'ত মানে এইটো ৰুৰেল টুৰিজিমৰ কাৰণে খুব মানে বিখ্যাত হেৰি আৰু গোৱালপাৰাৰ ফালে কিছুমান গাঁও আছে য'ত মানে আমাৰ ক'বলৈ গ'লে অসমৰ ক্লিনিয়েষ্ট ভিলেজ বুলি কোৱা হয় আৰু তেনেকুৱা কিছুমান গাঁও এতিয়া মাজুলীটো কিছুমান এনেকুৱা গাঁও লোৱা হৈছে য'ত মানে তাৰ গ্ৰামীণ যিখিনি থকা ব্যৱস্থাখিনি য'ত মানে আমাৰ মিচিং ট্ৰেডিশ্যনৰ কিছুমান হাট এনেকুৱা ৰিজৰ্ট কিছুমান বনোৱা হৈছে য'ত মানে টুৰিষ্ট বাহিৰৰ পৰা আহিলে তাৰমানে খুব আনন্দ পায় খুব ভাল পায় কাৰণ স্পেচিয়েলি ক'বলৈ গ'লে বিদেশী পৰ্যটকবোৰে খুব ভাল পায় মানে বিদেশী পৰ্যটকবোৰ অসমলৈ আহিলে তেখেতসকলক কোনো এনেকুৱা নহয় যে আমাক এয়াৰ কণ্ডিশ্যন ৰুম লাগিব বা আমাক টেলিভিশ্যন লাগিব এনেকুৱা নহয় কিছুমান আছে খুব মানে প্ৰাকৃতিক প্ৰেমী য'ত মানে যি বস্তু তাত থাকিবলৈ মানে আপোনাৰ সুযোগ থাকে কিবা সু ব্যৱস্থা থাকিলেই হ'ল তাত মানে লোকেল মানুহখিনিৰ লগত কথা পাতিলে তাৰপিছত আপোনাৰ তাত কেনেকৈ কি ইণ্ডাষ্ট্ৰি এতিয়া ক'বলৈ গ'লে আমাৰ ৰুৰেল টুৰিজিমটো আমাৰ ডেভেলপ কৰিবলৈ আৰু এটা মেইন টাৰ্গেট যাতে আমি আমাৰ লোকেল প্ৰডাক্টখিনি যিবোৰ থলুৱা সামগ্ৰী খাদ্য যিখিনি আছে সেইখিনি আমি বাহিৰৰ টুৰিষ্টক যাতে আমি প্ৰমোট কৰিব পাৰোঁ আজি টুৰিষ্ট এজনে যদি গাঁও এখনলৈ যায় আমি যদি এটা ভাল এখন যদি গাঁও এডপ্ট কৰি ৰাখোঁ যে টুৰিষ্ট আহিলে এই গাঁওখনলৈ আহিব পাৰে সেই গাঁওখন গৈ পোৱাৰ লগে লগে এটা ছুভিনিৰ শ্বপ থাকিলে য'ত মানে সেই গাঁৱৰ লোকেল মানুহে বনোৱা বস্তুখিনি তাত বিক্ৰী হয় এটা থলুৱা খাদ্যৰ মানে এখন সৰু ৰেষ্টুৰেণ্ট এখন থাকিলে বা আপোনাৰ কিছুমান ৰুৰেল ষ্টে হস্পিটেলিটি যিটো আমাৰ হস্পিটেলিটিটো কেনেকুৱা সেইখিনি দেখুৱাবলৈ মানে আপোনাৰ মানুহ অহাৰ লগে লগে গামোচা পিন্ধোৱাৰ পৰা আৰম্ভ কৰি আমাৰ যিটো লোকেল যিটো হস্পিটেলিটি সেইখিনি কেনেকৈ আমি শ্ব'কেছ কৰিব পাৰোঁ আজি ক'বলৈ গ'লে আপোনাৰ টুৰিজিমটো যে বন্ধ হৈ আছে তো এইটো আজি ৰুৰেল টুৰিজিম কাজিৰঙাত থকা যিখিনি মানুহ বা আজি বেলেগ বেলেগ অভয়াৰণ্য ওচৰে পাঁজৰে থকা যিখিনি মানুহ যিখিনিয়ে আপোনাৰ লোকেল প্ৰডাক্ট বনাইছিলে সেই প্ৰডাক্টখিনিও আজি বিক্ৰী হোৱা নাই ভাল আৰু এটা টুৰিজিমৰটো এটা নিৰ্দিষ্ট সময় থাকে কাৰণ অসমত বানপানী এটা সাংঘাতিক ভয়াৱহ ৰূপ লয় আৰু এতিয়া কাজিৰঙাৰ অৱস্থা অতি দুখ লগা উজনিলে হওক মাজুলীলৈ আপুনি এতিয়া কাকো পঠিয়াব নোৱাৰে উজনিয়ে হওক নামনিয়ে হওক
এতিয়া আপুনি টুৰিষ্ট আনিব নোৱাৰে এতিয়া আপুনি যে ক'লে COVID-19 বা কৰোণা ভাইৰাছ এই কৰোণা ভাইৰাছে সকলোকে আঘাত কৰিলে কিন্তু মুখ্য আঘাতটো হ'ল টুৰিজিম ছেক্টৰ কাৰণ আপোনালোকে এতিয়া আপুনি এগৰাকী শিক্ষক আপুনি ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই কিন্তু টুৰিজিম ছেক্টৰৰ তলৰ পৰা ওপৰলৈকে বিভিন্ন বৰ্গৰ বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকলে কাম কৰে নহয় জানো যিসকলে পদ্ধতিগত বা পুথিগত শিক্ষা ইমান নাই তেওঁলোকো কিন্তু টুৰিজিমৰ লগত জড়িত তেওঁলোকে হয় ৰন্ধা বঢ়াৰ যোগেদি বা বিভিন্ন ধৰণে গাড়ী চলায়ো খায় গতিকে এই সময়খিনিত আমি সকলো নিৰাশ হৈছোঁ কিন্তু যাৰ হোটেল আছে যি হোটেলত কাম কৰি থাকে সেই মানুহখিনি যে ইমান হতাশ হৈছে নিশ্চয় আপোনালোকৰ টুৰিজিম ছেক্টৰ সাংঘাতিক ধৰণে এফেক্ট হ'ল নহয় হয় মানে আমি এটা কথা কওঁ যে টুৰিজিমটোৱে সাধাৰণ মানুহৰ সপোন একো কৰিব নোৱাৰিলেও নিজৰ জেগাখন যদি সেইটো তাত যদি পৰ্যটক যদি আনিব পাৰে আৰু তাত যদি নিজে কিবা এটা বনাই বা থলুৱা খাদ্য বা থলুৱা সামগ্ৰী যদি বিক্ৰী কৰিব পাৰে সেইটো আমাৰ টুৰিজিমৰ যিটো ইকনমি তাৰ লগত সেইটো এড হয় তাৰপাছত আমাৰ এতিয়া 5 ষ্টাৰ 4 ষ্টাৰ হোটেল ৰিজৰ্টবোৰ অসমত এতিয়া কাজিৰঙাত গোটেই ৰিজৰ্ট হোটেল লাষ্ট আপোনাৰ ডিচেম্বৰৰ পৰা খুব বেয়া অৱস্থা কাৰণ ডিচেম্বৰত যেতিয়া কাৰ প্ৰব্লেম হৈছিলে তেতিয়াৰ পৰাই তাৰমানে জানুৱাৰীলৈকে খুব বেয়া অৱস্থা হৈছিল ফেব্ৰুৱাৰীত অলপ উঠিছিলে তাৰপিছত মাৰ্চৰ পৰা একেবাৰে আকৌ আজি আপোনাৰ এতিয়া জুলাই পাবহি এতিয়া একেবাৰে বন্ধ হৈ আছে তো ক'বলৈ গ'লে অৱস্থা খুবেই বেয়া মানে আজি অকল 5 ষ্টাৰ 4 ষ্টাৰ বা 3 ষ্টাৰ আপোনাৰ ষ্টাফেই নহয় আপোনাৰ লোকেল মানুহখিনি লোকেল মানুহখিনি কাজিৰঙা মানাহৰ আপোনাৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ মানুহখিনি যিবোৰে টুৰিষ্টক অভয়াৰণ্যলৈ ভিতৰলৈ লৈ যায় তাৰ ওপৰত আপোনাৰ যিমানবোৰ আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাইভেট টেক্সিবোৰ আছে ইয়াত মানে যিমানবোৰ টেক্সি অ'নাৰ আছে আমাৰ ট্ৰেভেল এজেঞ্চি টুৰ অপাৰেটৰৰ লগত যিমান টেক্সিবোৰ আমাৰ কণ্টেক্ট আছে লিংক আপ আছে আজি ক'বলৈ গ'লে চব নিজৰ ঘৰে ঘৰে সোমাই আছে আজি মানে দুখ লাগে মই তাক কেতিয়াবা ফোন কৰি সোধোঁ যে কিবা টুৰিষ্টটো বাদেই দিয়ক কিবা অন্য ভাড়া পাইছে নেকি কিবা এনেকুৱা যে আপোনাৰ চলিব পৰা এইটো এতিয়া কয় যে লকডাউনৰ পিৰিয়ড হয় কোনো মানুহ বাহিৰলৈ ওলোৱা নাই এইটো কেতিয়াবা তাৰমানে আমি কেনেকৈ চলি আছোঁ আমি নিজেহে মানে জানো তো এইটো আপোনাৰ তলৰবৰ্গীয় মানুহ হওক বা ওপৰবৰ্গীয় যিমান চবৰে মানে একে অৱস্থা হৈছে আজি যদি টুৰ অপাৰেটৰ বা ট্ৰেভেল এজেঞ্চিৰ অ'নাৰজনো একে অৱস্থা আৰু একেবাৰে মানে লাইন লেভেল ষ্টাফ এটাৰো একে অৱস্থা কাৰণ তেওঁৰ ইনকাম নাই অ'নাৰৰ ইনকাম নাই কোনো ক্ষেত্ৰত মানে এইটো বস্তু মানে এটা বেয়া দিশলৈ গৈ আছে তো এতিয়া ভাবিছোঁ যে আমাৰ প্লেনিংবোৰ চলি আছে কেনেকৈ কি ধৰণকৈ আৰু আগবাঢ়িব পাৰি কিন্তু ক'বলৈ গ'লে 2020 চনটো আমি একো আশা দেখা নাই কাৰণ এনেকুৱা এতিয়াও আপুনি দেখিব ক'ভিড কেছ বাঢ়ি গৈ আছে কিন্তু এতিয়া আমাৰ ফ্লাইট চলিছেও যেতিয়া কোনো ষ্টেটে টুৰিষ্ট আনিব পৰাকৈ এতিয়া মানে আপোনাৰ এলাউৱেঞ্চ দিয়া নাই তো মানে এতিয়া মানে আমাৰ এটাই মানে লক্ষ্য আমি জাষ্ট প্লেন কৰি গৈ আছোঁ কেনেকৈ কি কৰিব পাৰি আপোনাৰ পৰ্যটন মন্ত্ৰালয় যিটো মানে নিউ দিল্লীৰ পৰা অলৰেডি কিছুমান গাইডলাইন আহিছে য'ত মানে টুৰ অপাৰেটৰ্ছখিনি গাইডলাইন দিয়া হৈছে যে আফটাৰ এই ক'ভিড তোমালোকে টুৰিষ্টক কেনেকৈ আনিবা বহুত কিছুমান ফৰ্মেলিটিছ আহি গৈছে এতিয়া মানে আগতে যিমান টুৰিষ্ট ফ্ৰীলি আহিছিলে কিন্তু এতিয়া বহুত বাধা এনেকুৱা লাগিব যেন মানে মই কোনোবা এখন ইণ্টাৰনেশ্যনেল মানে এটা ডেষ্টিনেশ্যনলৈ গৈ আছোঁ এতিয়া আপোনাৰ বহুত এনেকুৱা ফৰ্মেলিটিছ বহুত ডকুমেণ্টছ লাগিব য'ত মানে এই গাইডলাইনছবোৰ অলৰেডি আহিছে তথাপিতো মানে এটা আশা আছে যে ইমান মানুহ কোটি মানুহ গোটেই পৃথিৱীত টুৰিজিম ছেক্টৰটোৰ লগতে লাগি আছে কাৰো এতিয়া মানে উপাৰ্জন নহয় কাৰো মানে প্ৰফিট নাই কাৰো ইনকাম নাই গতিকে আমি এটাই এতিয়া আশা কৰিছোঁ যাতে সোনকালে শেষ হওক এয়া আৰু এই 2020টোত কিন্তু ক'বলৈ গ'লে আশা একদমেই দেখা নাই কিন্তু 2021 যদি কিবা কৰি যদি আৰম্ভ হয় সেইটো এটা মানে ভগৱানৰ কৃপাত ভাবিছোঁ কিন্তু 2020টো কিন্তু
চাওঁ কি হয় আমি সেইটোকে মানে আশা কৰি আছোঁ আশাবাদী খুব হয় দৰ্শকসকল এজন প্ৰবাহন পূজাৰী আৰু আমাৰ এই অনুষ্ঠানটোক আপোনালোকলৈ আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰমক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট স্পেক্ট্ৰাম এডভেঞ্চাৰ এলুমিছ এষ্টেটিক ক্লিনিক ফৰট্ৰাছ এষ্ট্ৰ সমাধান এভৰিডেচল আমলিক বুটিক বেছ এটা বাগাৰীয়া লগতে আছে MJ গ্ৰুপ স্বৰ্গজ্যোতি ইভেণ্ট আৰু মিৰাকি কেক আপোনালোকে এই অনুষ্ঠানটো ফেচবুকত চাই আছে ব্যতিক্ৰম গ্ৰুপত আৰু ইউটিউবত চাব পাৰিব আপোনালোকে ব্যতিক্ৰম ডিজিটেলত প্ৰবাহন আৰু এটা কথা মোৰ প্ৰায় মনলৈ আহে আমি যেতিয়া বাহিৰলৈ যাওঁ বিশেষকৈ আমাৰ চুবুৰীয়া শ্বিলং হওক বা ছিকিম হওক গেংটক হওক সেই ঠাইবিলাকত হোমষ্টেৰ খুব সুন্দৰ এটা সুবিধা আছে এতিয়া এনেকুৱা হ'ব পাৰে নেকি কোনোবা এটা ঘৰ এটা পৰিয়াল যেতিয়া সকলো সুকলমে হ'ব আমি ভাবিলোঁ যে আমি COVID-19 এই সন্ত্ৰাসৰ পৰা আমি মুক্ত হ'লোঁ তাৰপিছত এটা গতানুগতিক জীৱনলৈ আমি গতি কৰিলোঁ তাৰ পাছত যেতিয়া আকাশ মুকলি হ'ব তাৰপাছত যদি কোনোবা পৰিয়ালৰ এটা ঘৰ থাকে ঘৰটোত অকল স্বামী স্ত্ৰী বা কোনোবা এজন থাকে তেওঁলোকৰ ঘৰত দুটা কোঠালিত আমি পৰ্যটকক আনি ৰাখিব পাৰোঁ অতি ঘৰুৱাভাৱে তেনেকুৱা হোমষ্টে কিবা বিশেষ আপোনালোকে কাম হাতত ল'ব নেকি টুৰিজিম বা লৈছে নেকি কিন্তু আমি যিটো বাহিৰত দেখি আহিছোঁ হয় হোমষ্টে ইতিমধ্যে পৰ্যটন বিভাগে এইটো ষ্টেপ লৈছে আমাৰ অসমতো হোমষ্টে ডেভেলপ কৰা এনেকুৱা বহুত প্ৰগ্ৰেম এনেকুৱা আগবাঢ়িছে আৰু আমি চুবুৰীয়া ৰাজ্য ক'বলৈ গ'লে মেঘালয় শ্বিলঙত আমি হোমষ্টেটো খুব মানে এটা ধুনীয়া ক্ষেত্ৰলৈ লৈ গৈছে মেঘালয় পৰ্যটন বিভাগে সেয়া আমি দেখিবলৈ পাইছোঁ কিন্তু হয় ইয়াতো মই গুৱাহাটীত দেখিছোঁ কিছুমান পৰিয়াল আছে যি মানে আপোনাৰ যিসকলে যদি আপোনাৰ ৰুম ঘৰত যদি 5টা ৰুম আছে তাৰ ভিতৰত 2টা ৰুম কমাৰ্চিয়েলি মানে এইটো মানে পাৰ্মিশ্যন লৈ পেলাই টুৰিষ্টক মানে ৰাখিবলৈ সেইটো আপোনাৰ অলৰেডি বনাইছে গুৱাহাটীতো দেখিছোঁ তো তেনেকৈ আমি এতিয়া অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো হোমষ্টেটো আমি আগবঢ়াব এনেকুৱা চিটুৱেশ্যন আমি লৈ আছোঁ কিছুমান আপোনাৰ মাজুলী কাজিৰঙা এইবোৰত কাজিৰঙাতো অলৰেডি হোমষ্টে অলৰেডি ষ্টাৰ্ট হৈছে মাজুলীতো এনেকুৱা ভাল ভাল কিছুমান হোমষ্টে এনেকুৱা ষ্টাৰ্ট হৈছে কিন্তু আমি তথাপিতো চাইছোঁ যে হোমষ্টেটো আৰু কিমান আমি ডেভেলপ কৰিব পাৰোঁ শিৱসাগৰত আমি হোমষ্টে বা যোৰহাটত হোমষ্টে কৰিবলৈ গৈ মানে চাই আছোঁ ক'ত ক'ত মানে কেনেকুৱা সুবিধা থাকে কেনেকুৱা পচিবিলিটি আমি পাওঁ অসমত হোমষ্টেটো খুব ভাল হ'ব কাৰণ আমাৰ যিহেতু হস্পিটেলিটিটো খুব ভাল অসমৰ বাহিৰৰ মানুহে অসমৰ হস্পিটেলিটি খুব ভাল পায় তাৰমানে তাত বাহিৰৰ মানুহখিনিও কয় আজি যিমানখিনি মই বাহিৰৰ মানুহ মই মুম্বাইত বা দিল্লী বা বেংগলোৰত লগ পাইছোঁ তেখেতসকলে সদায় কয় যে মই দুদিনৰ কাৰণেই অসমলৈ গৈছিলোঁ কিন্তু মানুহৰ যি আচাৰ ব্যৱহাৰ মানে মোৰ এনেকুৱা যেন লাগিছিল যে মই নিজৰ ঘৰখনৰ পৰা আহিছোঁ তো তেতিয়া মানে সেইখিনি শুনি খুব ভাল লাগে তেতিয়া আমি তেনেকৈ এনেকুৱা বহুত পদক্ষেপ লৈছোঁ যে আমাৰ কিছুমান মানুহক হোমষ্টে আৰু অসমত আমাৰ মেইন কথা কি বহুত ঠাইত আমি কিছুমান এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগিব য'ত মানে হোমষ্টে কি বস্তু আপোনালোকে যে হোমষ্টে 2টা কোঠা আপোনালোকে ভাড়া দিও যে আপোনালোকে যদি এই উপাৰ্জন কৰিব পাৰে সেইখিনি কিছুমান এৱাৰনেছ প্ৰগ্ৰেম বনাব লাগিব বিশেষকৈ হাইজিন ক্ষেত্ৰখনত হয় হাইজিন ক্ষেত্ৰত বা এনেকুৱা আৰু এতিয়াতো আপোনাৰ এই চিটুৱেশ্যনটোৰ পাছততো চবে হাইজিন ফেক্টৰ হেৰি কৰিব লাগিব আৰু হাইজিন নহ'লে তাৰমানে এইটো টুৰিষ্ট ৰখা মানে এলাওৱে নহ'ব তাৰমানে তো আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ আমাৰ অনুষ্ঠান শেষ কৰিব সময় হ'ল দুৰ্গা পূজাৰ সময়ত দুৰ্গা পূজা কলিকতাৰ এটা বিশেষ পূজা নহয় দুৰ্গা পূজাৰ সময়ত কলিকতাত টুৰিজিম ছেক্টৰে এটা বিশেষ পেকেজ দিয়ে প্ৰতিমা নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি পূজাৰ গোটেই দৰ্শন কৰি প্ৰতিমা বিসৰ্জন দিয়ালৈকে আমাৰ অসমৰ বিহু সকলোৱে জানে এতিয়া বিশ্বই জানে যিসকলে অসমখনৰ প্ৰতি আগ্ৰহী সেইসকল ভিন্ন প্ৰান্তৰ ব্যক্তিয়ে বিহুৰ কথা জানে আপোনালোকে বিহুক লৈ কিবা এনেকুৱা কিবা আপোনালোকৰ স্পেচিয়েল পেকেজ আছে নেকি যে আমি আমাৰ উজনি বিহুৰ সংস্কৃতিটো নামনিতকৈ কিছু পৃথক কাৰণ যদিও আমি সকলোৱে গোটেই প্ৰত্যেকজন অসমীয়া একেধৰণে বিহু পালন কৰোঁ গৰু বিহু মানুহ বিহু গোসাঁই বিহু বা বিহুক লৈ আমাৰ যিখিনি পৰম্পৰা সেইখিনি দেখুৱাৰ কিবা বিশেষ পেকেজ আছে নেকি হয় বিহু পেকেজ মই ইনফেক্ট নিজে উলিয়াইছোঁ মোৰ তাৰমানে যিটো এষ্টাব্লিছমেণ্ট আছে আমি প্ৰত্যেক টুৰ অপাৰেটৰ ইয়াত যিমান ট্ৰেভেল এজেঞ্চি আছে আৰু তাত মানে সদায় জানুৱাৰী আৰু এপ্ৰিলৰ সময়ত স্পেচিয়েলি আপোনাৰ ভিজিট আছাম ডিউৰিং বিহু বুলি এনেকৈ কিছুমান পেকেজ ওলোৱা হয় বা এক্সপ্ল'ৰ বিহু
বা বিহু ইন আছাম এনেকুৱা বহুত এনেকুৱা পেকেজ ওলোৱা হয় য'ত মানে আমাৰ বহুত চাৰ্কিটবোৰ ইনক্লুড হোৱা থাকে, য'ত ট্ৰেডিশ্যনেল জলপানৰ পৰা আৰম্ভ কৰি আপোনাৰ ভেলাঘৰ দেখুওৱাৰ পৰা তাৰপিছত আপোনাৰ কেনেকৈ একেলগে উৰুকা ভোজ কেনেকৈ খায় সেইখিনি পেকেজত চব ইনক্লুড থাকে। আৰু বহাগ বিহুত ক'বলৈ গ'লে আপোনাৰ গৰু বিহুৰ পৰা আৰম্ভ কৰি মানুহ বিহু কেনেকৈ একেলগে জলপান খায় কি কথা, আৰু আমি গাঁও কিছুমানলৈ লৈ যাওঁ, প্লাছ আপোনাৰ গৰু কেনেকৈ গা ধুৱায়, তাৰপিছত আপোনাৰ ঘৰে ঘৰে হুঁচৰি কেনেকৈ মাৰে, সেইখিনি বস্তু চব পেকেজত ইনক্লুড থাকে। সেইখিনিৰ লগতে আমাৰ গোটেই আমাৰ ওচৰে পাঁজৰে যিমানবোৰ পৰ্যটন ক্ষেত্ৰ আছে সেইখিনিও আমাৰ টুৰিষ্টক দেখুওৱা যায়। আৰু কিছুমান পেকেজ আছে ধৰক আপোনাৰ সৰ্থেবাৰী কাঁহ-পিতল সেইখিনি দেখুওৱা হয়। আৰু তেনেকৈ আমাৰ শুৱালকুছি মেখেলা চাদৰ কেনেকৈ শুৱালকুছি আমাৰ এইটো এটা গৌৰৱ হয় ক'বলৈ গ'লে, য'ত মানে আমি টুৰিষ্টক লৈ যাওঁ, তো খুব ভাল পায়। আমাৰ ক'বলৈ গ'লে জানুৱাৰী এপ্ৰিলৰ সময়ত বহুত বেছি টুৰিষ্ট অসমত থাকে, অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এই ছেক্টৰটোত। ডিচেম্বৰ আপুনি ক'বলৈ গ'লে নৱেম্বৰৰ পৰা এপ্ৰিল, এই নৱেম্বৰৰ পৰা এপ্ৰিল ইমানেই টুৰিষ্ট হয়, য'ত মানে আমাৰ বিহুটো অট'মেটিকেলি মানে বিহু মানে বহুত টুৰিষ্টে পায়ে যায়। তাৰ লগতে কি হয় জানুৱাৰী এপ্ৰিলৰ ভিতৰতে বিহুৰ লগে লগে কিছুমান ইয়াত বেলেগ বেলেগ ডিষ্ট্ৰিক্টত কিছুমান আন্তঃৰাষ্ট্ৰীয় মানে আপোনাৰ মেলা কিছুমান পাতে, যেনেকৈ আমাৰ ব্ৰহ্মপুত্ৰৰ নদী মেলা হওক বা ৰিভাৰ ফেষ্টিভেল হওক বা টি ফেষ্টিভেল হওক বা আপোনাৰ দিহিং পাটকাই ফেষ্টিভেল, ৰেইন ফৰেষ্ট ফেষ্টিভেল, তো এইখিনিতো আমি খুব ভালকৈ প্ৰমোট কৰিব পাৰোঁ যে আমাৰ এখন। আৰু এতিয়া আমি এনেকুৱা এখন আমি প্লেনিং কৰি আছোঁ য'ত মানে আমি এটা এনুৱেল কেলেণ্ডাৰ এখন পাতিব পাৰোঁ, য'ত মানে আপোনালোকে এই পাৰ্টিকুলাৰ সময়টোত আপোনালোকে এই ফেষ্টিভেলটো পাব আৰু অসমলৈ আহিব। আৰু কিছুমান মই নিজৰে কিছুমান এনেকুৱা আইডিয়া দি আছোঁ য'ত মানে আমি কিছুমান মমেণ্টো খালি ছভেনিয়ে নহয়, গড় বা হেৰিয়ে নহয়, কিছুমান আমি যদি মমেণ্টো লগত আমি কিছুমান দিব পাৰোঁ। যেনেকৈ আপুনি যদি গোৱা যদি যায় বহুত টি চাৰ্ট পাব গোৱা লিখা। তেনেকৈ মই ভাবিছোঁ এতিয়া COVID-19 শেষ হোৱাৰ পাছতো মানুহে মাস্ক ব্যৱহাৰ কৰি থাকিব। এই মাস্ক বনোৱাৰ মানে আপোনাৰ যিমান উদ্যোগীসকল যদি আছে, ইয়াত যদি আমি পাছত যদি টুৰিষ্টৰ কাৰণে যদি স্পেচিয়েল কিছুমান মাস্ক উলিয়াই আমি যদি সন্মুখত লিখি দিব পাৰোঁ ভিজিট আছাম বুলি, বা এনেকৈ মানে বিউটিফুল আছাম, এক্সপ্ল'ৰ আছাম বা অকল আছাম, যেনেকৈ গোৱা আমাৰ টি চাৰ্টবোৰ, এইটো এটা কি হয় অট'মেটিকেলি তেতিয়া মানুহখিনি যেতিয়া মাস্ক লৈ যাব বেলেগ বেলেগ জেগালৈ, তো এইটো পিন্ধিলে অট'মেটিকেলি এটা প্ৰমোশ্যন হৈ থাকিব। তেনেকৈ আমি টি চাৰ্ট উলিয়াব পাৰোঁ, তেনেকৈ আমি কিছুমান বহুত এনেকুৱা ভাল ভাল আমি বস্তু ল'ব পাৰোঁ, য'ত মানে আমাৰ লোকেল তেতিয়া প্ৰডাক্টখিনি কি হ'ব, আমাৰ লোকেল উদ্যোগীসকল মানে খুব মানে এটা ভাল পজিশ্যনত গৈ পাব বুলি। কাৰণ এতিয়া চিটুৱেশ্যনটো এনেকুৱা এটা আহি গ'ল, মানে আমি ভাবিব লগা হৈছে যে আমি নতুন কি কৰিব পাৰোঁ। কাৰণ এতিয়া মানে গোটেই আপোনাৰ কম্পিটিশ্যন হ'ব। আৰু এতিয়া COVID-19ৰ পিছত মানুহৰ গোটেই মেণ্টেলিটি, মানুহৰ যিমান আপোনাৰ এক্সাইটমেণ্ট আছিলে, এই বস্তুখিনি ক'ৰবাত এটা লিমিটেশ্যন আহি যাব পাছলৈ, মানে আপোনাৰ ক'ভিডৰ একেবাৰে পাছত, যিটো মই যদি ভেকচিন ওলোৱাৰ লগে লগেতো বাৰু কথাই নাই, যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়া মানুহৰ ভয় এটা সৰু এটা মানে লাগি থাকিব যে আমি মানে এটা ছেফ জেগালৈ গৈছোঁ নাই। তো সেইখিনি আমি এতিয়া যিমান পাৰোঁ আমাৰ আমাৰ অপাৰেটৰখিনিয়ে, কোম্পেনীখিনিয়ে, আমাৰ অসম টুৰিজিম বা ভাৰত টুৰিজিমৰ লগত, ইণ্ডিয়া টুৰিজিমৰ লগত যিমানবোৰ আমাৰ ৱেবিনাৰ এতিয়া চলি আছে, তো সেইখিনি আমি আমাৰ প্লেন কৰি আছোঁ যে নেক্সট যেতিয়া আমি যেতিয়া টুৰিষ্ট মাতিম তেতিয়া কি নতুন আমি বিজনেছ মানে আমি আগবঢ়াব পাৰিম, আৰু কি আমি ছাৰ্ভিচ আগবঢ়াব পাৰিম, আৰু আমি বেলেগতকৈ কি ইউনিক কৰিম, মানে বেলেগতকৈ আমি কিছুমান বেলেগ বস্তু কৰি দেখাব লাগিব, তেতিয়াহে মানে টুৰিষ্ট মানে আকৌ আগ্ৰহ মানে হয় অসম আৰু নৰ্থ ইষ্টলৈ যাব লাগিব। তো মানে এতিয়া সেই গোটেই প্লেনিংখিনিয়ে আমাৰ চলি আছে। আৰু যিহেতু এটা বস্তু খুব এটা ভাল এটা লক্ষণ হৈ আছে, য'ত মানে এতিয়া গোটেই ভাৰতত যদি আমি ক'ভিড কেছ চাওঁ নৰ্থ ইষ্টত অলপ কম, তো মানে সেই মানুহখিনি সেই চকুখিনিও আছে, মানে হয় সেই চকুটো আপোনাৰ মানুহৰ চকু ছিকিমত, মেঘালয়, অৰুণাচল এইবোৰত চবতে আছে যে ক'ভিড কেছ কম। অসমৰ ক্ষেত্ৰতো কি হ'ব, আপোনাৰ আজি যিহেতু 7,000 কেছ পালে যদিও মানে আমি আকৌ এই বস্তুটো ৰিভাইভ কৰাব পাৰিম। অসমৰ অৱস্থাটো দিল্লী বা আপোনাৰ তামিলনাডু বা মুম্বাইৰ নিচিনা হোৱা নাই।
কিন্তু তথাপিতো আমাৰ এই এটা আশা আছে যে অসমৰ লগতে মেঘালয়, নাগালেণ্ড, অৰুণাচল, মিজোৰাম চব ষ্টেটক লৈ মানে মানুহ ফুৰিব লাগিব। এতিয়া খালি বাট চাই আছোঁ কেতিয়া ৰাজ্য চৰকাৰ কিবা টুৰিজিমৰ কাৰণে আপোনাৰ দুৱাৰ মুকলি কৰে, হেৰি কৰে। তো সেইখিনিয়ে এতিয়া আমি বৰ্তমান এতিয়া আমাৰ অম্বুবাচী হৈ গ'ল কামাখ্যাত, এইবাৰ ভক্তগণ আহিব বিদেশৰ পৰা। আৰু লাষ্ট শেহতীয়াত কেইবছৰমান আমি দেখা পাইছিলোঁ টুৰিজিমত অকল ভক্তসকলে অহা নাছিলে, পৰ্যটকসকলো আহিছিলে। টুৰিজিম মানে অম্বুবাচীনো কি, ভক্তসকলে সকলোৱে জানে অম্বুবাচী কি, কিন্তু পৰ্যটকসকলে আহিছিল কামাখ্যা চাবলৈ। সেইটো এটা ভাল লক্ষণ আছে। মোৰ শেষত এটা কথা আপোনাক সুধিবৰ মন গৈছে। আমি অসম বুলি ক'লে আমি গামোচাখন দিওঁ, গড়টো দিওঁ, আমি চাহৰ পেকেট এটা দিওঁ। এতিয়া আমি আৰনাইখন এতিয়া দিয়া হৈছোঁ, গামোচাটো থাকেই আৰু আৰনাইখন দিয়া হৈছোঁ। আমাৰ সত্ৰ কেন্দ্ৰিক, সত্ৰত মুখা সংস্কৃতিটো আছে। আমি যদি এটা এটা মুখা যদি আমি তেওঁলোকক দিব পাৰোঁ, আমি যদি এখন গুৰু আসন যদি আমি দিব পাৰোঁ, কাৰণ সত্ৰ অসম মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, অসম মানে সত্ৰ, নহয় জানো? সত্ৰীয়া এটা পৰম্পৰা আছে। বৈষ্ণৱিজিমটো অসমত তেতিয়াৰ পৰা প্ৰায় 600 বছৰৰ পৰা চলি আহিছে। সেই কথাটো কেতিয়াবা ভাবিব পাৰিনে? নামঘৰৰ গুৰু আসনখন এটি মুখা আমি প্ৰতীকী অৰ্থত যদি দিব পাৰোঁ? নিশ্চয় পাৰি। এইটো মানে আপুনি খুব ভাল কথাই কৈছে। মানে অকল গামোচা বুলিয়ে নহয়, আমাৰ গামোচা চাহ আছেই, তাৰ লগতে আমি যদি মুখা যদি এইটো এটা সাংস্কৃতিক, কাৰণ আমি দাক্ষিণাত্যলৈ যদি কথা ক'লে মুখাখন আমি ঘৰত সজাই থৈ দিওঁ। হয় হয় হয়, এইটো খুব ভাল পদক্ষেপ। যদি আমি যদি মুখাখন যদি আমি কিছুমান ভাল উদ্যোগীৰ লগত হাতত পেলাই যদি আমি টুৰিষ্টৰ কাৰণে যদি কিছুমান ভাল মুখা আমি যদি দিব পাৰোঁ, মানে মমেণ্টো হিচাপে, তাৰ দ্বাৰা আমাৰ যিটো মুখা সংস্কৃতিটো জীয়াই থাকিব। কাৰণ আজিকালি অৰ্থ নহ'লে কোনো মানুহে একো কাম নকৰে। হয়, আৰু আমাৰ ক'বলৈ গ'লে এতিয়া যিমানেই পৰ্যটক আমাৰ অসমলৈ আহক, আমি অসমৰ সংস্কৃতি ভালকৈ দেখুৱাবই লাগিব। কাৰণ সংস্কৃতি নহ'লে কোনো এখন ৰাজ্য আগবাঢ়িব নোৱাৰে। নিশ্চয়। আৰু আমাৰ টুৰিজিমৰ মেইন টাৰ্গেটটো হৈছে আমি সংস্কৃতিটো কেনেকৈ আমি আৰু বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰোঁ। আজি বিহু যেতিয়া আমি মুম্বাইত দেখুৱাওঁ, বিহু যেতিয়া দিল্লীত দেখুৱাওঁ, বিহু যেতিয়া বেংগলোৰত যেতিয়া হয়, তো মানুহে বাহিৰৰ মানুহখিনি বিহু খুব ভাল পায়। বিহু নাচ, যিটো আমাৰ কালাৰফুল ডান্স বুলি কয়, খুব মানে এটা ধুনীয়া আপোনাৰ মতা মানুহ মাইকী মানুহ ধুনীয়াকৈ এটা কোঅৰ্ডিনেশ্যন হিচাপে ইমান ধুনীয়াকৈ বিহু। এতিয়া অসমৰ যিকেইখন সম্ভ্ৰান্ত হোটেল আছে তাত পৰ্যটকৰ বাবে বিহু দেখুওৱা হয়। মানে ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে সেই বিহুৱা দলটো কিন্তু আৰ্থিকভাৱে সকাহ লাভ কৰে। নহ'লে এটা বিহুৱা দলে বছৰৰ বহাগ বা জেঠ মাহটো বিহু মাৰিলে, তাৰপিছত তেওঁলোকে বহি থাকিলে। আচলতে টুৰিজিম বা পৰ্যটন উদ্যোগটো এনেকুৱা এখন ক্ষেত্ৰ, ইচ্ছা কৰিলে প্ৰত্যেকজন ব্যক্তিয়ে এই উদ্যোগটোত জড়িত হ'ব পাৰে। কোনোবা এজন যদি স্বত্বাধিকাৰী হয়, কোনোবা এজন যোগনীয়া হিচাপে, কোনোবা এগৰাকী ৰান্ধনী হিচাপে, কোনোবা এগৰাকী পৰ্যটকৰ সহায়কাৰী হিচাপে। গতিকে আমি এখন দেশৰ অৰ্থনীতিৰ বিকাশৰ ক্ষেত্ৰত পৰ্যটন ক্ষেত্ৰতো সাংঘাতিক গুৰুত্ব আছে আৰু দায়িত্ব আছে পৰ্যটন ক্ষেত্ৰৰ, যে সেই অঞ্চলটোলৈ পৰ্যটকসকল যোৱাৰ লগে লগে সেই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি যাতে লাভৱান হয়। খুব ভাল লাগিল প্ৰবাহন আপোনাৰ লগত কথা পাতি। আৰু আপোনাৰ অসমৰ প্ৰতি থকা যি গুৰু দায়িত্ব আপুনি ইমান সুন্দৰকৈ পালন কৰিছে। দৰ্শকসকল, এজন প্ৰবাহন পূজাৰী, তেওঁ BBA কৰিলে টুৰিজিম এণ্ড হস্পিটেলিটি, তাৰপিছত তেওঁ MBA কৰিলে টুৰিজিম এণ্ড হস্পিটেলিটিত। প্ৰবাহনে তেওঁ মুম্বাই এখন বিখ্যাত শৈক্ষিক প্ৰতিষ্ঠান ব্লু ৱেল একাডেমি অফ ট্ৰেভেল এণ্ড টুৰিজিমত তেখেতে ছিনিয়ৰ লেকচাৰ হিচাপে কাম কৰি আছে। প্ৰবাহন যদিও মুম্বাইত থাকে, তেওঁ অসমক অতি ভাল পায়। আৰু আমি আৰু এটা কথা জানো প্ৰবাহনে এটা টুৰিষ্ট পেকেজ আছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ তেওঁ টুৰিষ্টসকলক লৈ যায়। আৰু এটা কথাও জানো যে প্ৰবাহনে নিজে টুৰিষ্টক লৈ যাওঁতে কেতিয়াবা তেওঁ মাজতে এবাৰ নে দুবাৰ প্ৰবাহনে বিপদৰ সন্মুখীন হৈছিল। সেই সময়খিনিতো তেওঁ টুৰিষ্টক ইমান সুন্দৰকৈ সেই বিপদৰ পৰা উলিয়াই আনিছে আৰু ইমান দায়বদ্ধতাৰে প্ৰবাহনে এই কামখিনি কৰি আহিছে। আমি অনাগত দিনবিলাকত আমি বিচাৰিম যে প্ৰবাহন মুম্বাইতে থাকক, তেখেতে শিক্ষকতা কৰি থাকক, কিন্তু মুম্বাইৰ পৰা অসমৰ এই সুসন্তানজনে আমাৰ পৰ্যটন ক্ষেত্ৰতো খুব ভালকৈ কাম কৰিব। আৰু আমি আশা কৰোঁ আমাৰ পৰ্যটন ক্ষেত্ৰ আগবাঢ়ি যাওক,
সকলো আহক আমাৰ ওচৰলৈ আমিও যাওঁ তেওঁলোকৰ ওচৰলৈ আমাৰ মৰমখিনিয়ে পৰ্যটকসকলক আমি আঁকোৱালি ল'ম আৰু আমি আঁকোৱালি ল'ম প্ৰবাহন পূজাৰীৰ দৰে আমাৰ এই উদ্যোগী ডেকাসকলক যিসকলে নতুন চিন্তা চৰ্চাৰে আমাৰ পৰ্যটন ক্ষেত্ৰখনক আৰু ধুনীয়াকৈ আগবঢ়াই লৈ যাব প্ৰবাহন ধন্যবাদ আপুনি আজি আমাৰ মাজলৈ আহিলে খুব ভাল লাগিল ধন্যবাদ দৰ্শকসকল Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Vasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.